ৰূপহী সমষ্টিৰ অগপৰ ভেটি অধিক শক্তিশালী দিশত আগবাঢ়িছে যুৱ নেতা ইদ্ৰিছ আলীৰ তৎপৰতাত। যোৱাকালি হাতীপাৰা গাঁও পঞ্চায়তত বহুতো লোক অগপ দলত যোগদান কৰে। আগন্তুক দিনত 2024 বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা সমষ্টি উদ্ধাৰ কৰাৰ লক্ষ্যৰে আগন্তুক 2024ত অগপৰ বিজয়ৰ পতাকা উৰুৱাবলৈ সক্ষম হ'ব। কংগ্ৰেছ বিধায়ক নুৰুল হুদাই দখল কৰি ৰখা সমষ্টিটোত কোনো ধৰণৰ উন্নয়নমূলক কাম হোৱা নাই। বিধায়ক পুঁজি সঠিকভাৱে ব্যৱহাৰ হোৱা নাই। বহুতো অনিয়মৰ ঘটনা সংঘটিত হৈছে। অনিয়মৰ বাতৰি সংবাদ মাধ্যমৰ শিৰোনাম দাখিল কৰিছিল ৰূপহী সমষ্টিৰ। বিধায়কজনৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা নাই। সামগুৰি কনুৱামাৰীৰ পৰা আহি কংগ্ৰেছৰ টিকটত বিধায়ক হোৱা নুৰুল হুদাই ৰূপহী সমষ্টিত দালাল ৰাজ চলাই আছে। এবাৰ ৰাইজে বিধায়কক বিদায় দিব বুলি যুৱ নেতাজনে কয়। ৰূপহীৰ বিভিন্ন গাঁও পঞ্চায়তসমূহত সভা সমিতি কৰি অগপৰ ভেটি মজবুত কৰে। আগন্তুক 2024 প্ৰাৰ্থীৰ দাবীদাৰ ইদ্ৰিছ আলী দলে টিকট দিলে নিৰ্বাচন খেলিব আৰু কংগ্ৰেছৰ পৰা সমষ্টি উদ্ধাৰ কৰিব বুলি জনায়। নেতাজনে কয়, নুৰুল হুদাৰ কাম কাজত সমষ্টিবাসীৰ ৰাইজ অসন্তুষ্ট। এইবাৰ ৰূপহী সমষ্টিৰ ৰাইজে নুৰুল হুদাক বিদায় দিব 100% নিশ্চিত বুলি জনায়। হয়, আমাৰ হাতীপাৰা গাঁও পঞ্চায়তৰ কিছুমান জ্বলন্ত সমস্যাক লৈ আমি আজি আমাৰ হাতীপাৰা গাঁও পঞ্চায়তৰ মানুহ লৈ এখন মিটিং কৰিছো। তাৰ লগে লগে আমাৰ দলীয় সাংগঠনিক দিশটো অলপ শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আমি মিটিংখন কৰিছিলো। আৰু সেই সমস্যাবিলাক যাতে আমি অতি সোনকালে সমাধানৰ সূত্ৰ উলিয়াই ৰাইজৰ বাবে আমি আগবঢ়াব পাৰো, সেই সম্পৰ্কে লগতে আমাৰ দলীয় কিছুমান নিয়ম নীতিৰ ভিতৰত কিছুমান দলীয় কাম কাজৰ কাৰণে আমি মিটিংখন কৰিছো। আৰু মিটিঙত ব্যাপক মানুহ হৈছে আৰু চবৰে সঁহাৰি পাইছো। আৰু আগন্তুক দিনত আমি দলীয়ভাৱে হাতীপাৰা জিলাত আমি আগবাঢ়ি যাম বুলি আমি প্ৰতিশ্ৰুতি দিওঁ। আপোনালোকৰ অসম গণ পৰিষদত কিমানজন মহিলাৰ আজি বহুতো প্ৰায় 40-50 জন মানুহ অসম গণ পৰিষদলৈ যোগদান কৰিছে। আৰু এই আমাৰ ডেইলি যোগদান চলি আছে। আমাৰ আগন্তুক দিনত এই মানুহখিনিক লৈ আমি ৰূপহী সমষ্টি 2026 চনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। আৰু দলে যদি এজন আমাৰ ৰূপহী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে, ৰূপহী সমষ্টিত অসম গণ পৰিষদ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে, নিশ্চয় আমি প্ৰতিদ্বন্দ্বিতাত আগবাঢ়িব পাৰিম। দেখা গৈছে আপোনাৰ 26ৰ নিৰ্বাচন সমাগত আৰু যিহেতু ৰূপহী সমষ্টি আপোনাৰ সংখ্যালঘু উদ্যোগিত অঞ্চল হয় আৰু ইয়াতে যদি অসম গণ পৰিষদে প্ৰাৰ্থিত্ব আগবঢ়ায়, আপোনালোকে কেনেকুৱা চাওক, আমাৰ অসম গণ পৰিষদ দল হৈছে সকলো জাতি জনগোষ্ঠীৰ গঠিত বৃহত্তৰ অসমীয়া জাতিৰ দল। ইয়াত অন্য কোনো কথা নাই। অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰে গঠিত বৃহত্তৰ অসমীয়া ৰাইজৰ দল হয়। আৰু অসমীয়াৰ বুকুত থকা অসম গণ পৰিষদ দল, ৰাইজে গঠন কৰা অসম গণ পৰিষদ দল। আৰু অসম গণ পৰিষদ দলত কোনো জাতিৰ ভেদাভেদ নাই। সকলো ধৰ্মৰ মানুহে অসম গণ পৰিষদ দলক ভাল পায়। আৰু আগন্তুক দিনত 2026 চনতে সেই উদ্দেশ্য মানুহে মনত লৈ আমাৰ দলীয় কাম কাজ চলাই যাম আৰু আমি নিশ্চিতভাৱে দলীয়ভাৱে প্ৰতিনিধিত্ব আগবঢ়াম। আৰু এটা কথা আমি ৰাইজৰ পৰা অনুভৱ পাইছো যে আগন্তুক 26ত আপুনি নিজৰ প্ৰাৰ্থিত্ব আশাবাদী। হয়, আমি দলীয় হিচাপে আবেদন কৰিছো। দলে যদি যাক বিচাৰে নিশ্চয় প্ৰতিদ্বন্দ্বিতা আগবাঢ়িম। আৰু দলে যাকেই দিব তাৰ কাৰণেও আমি নিশ্চয় আমাৰ দলৰ হৈ দলীয় প্ৰাৰ্থিত্ব জয়ী কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম।